ইমান কাটো এখানে ডক্টর ইটালিয়ান Rome was not built in a Catholic translate করব না ইংরেজি Can we call it? তেতিয়া আমি ইয়াৰ আগতে প্ৰভাৱ অধ্যয়ন আলোচনা কৰিছোঁ মই আকৌ কৈছোঁ তুলনামূলক সাহিত্যৰ অধ্যয়নৰ কেইটামান বিষয় এটা হ'ল সাহিত্যৰ লগত সাহিত্যৰ সম্পৰ্ক জড়িত হৈ পৰা এইটো হ'ল বিষয় আৰু কেন্দ্ৰিক আৰু এটা হ'ল সাহিত্যৰ লগত কলাৰ অন্যান্য শাখাসমূহৰ সম্পৰ্ক জড়িতভাৱে কৰা হৈছে এইটো হ'ল প্ৰভাৱমূলক সাহিত্যৰ লগত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ সমাজ কৰা হৈছে এইটো হ'ল ইতিহাস হিষ্টৰিঅগ্ৰাফি বা ইতিহাসমূলক এতিয়া আমি সিদিনা প্ৰভাৱমূলক অধ্যয়ন আলোচনা কৰি আছোঁ অকণমান পাতিছিলা 20 মিনিট মানে থাকিব ক্লাছ এটা আছে মই অলপ প্ৰিপেয়াৰ কৰিছোঁ প্ৰভাৱমূলক তোমালোকক কালি মই সংগ্ৰহণ যাক ইংৰাজীত ৰিচেপশ্যন বুলি কয় এইখিনি কি কৈছোঁ আজি আমি অনুকৰণ মই তোমালোকক বাৰম্বাৰ এটা কথা কৈ আছোঁ যে প্ৰভাৱৰ মাত্ৰা অনুসৰি ইয়াৰ নামবোৰ বেলেগ বেলেগ কোনোবাটো ইম্পেক্ট কোনোবাটো ইমিটেশ্যন কোনোবাটো ৰিচেপশ্যন কোনোবাটো এডাপ্টেশ্যন কোনোবাটো ইনফ্লুৱেঞ্চ ৰিচেপশ্যনটো হ'ল সংগ্ৰহণ আৰু সেইটো আমি পাতিলোঁ আজি এতিয়া আমি পাতিব লৈছোঁ অনুকৰণ বা ইমিটেশ্যন আৰু প্ৰভাৱ বুজাবলৈ ইংৰাজীত কেইবাটাও শব্দ ব্যৱহাৰ কৰা ইম্পেক্ট ইনফ্লুৱেঞ্চ ইফেক্ট অনুকৰণ এজন সাহিত্যিকে এই কথা পাতি নাথাকচোন এজন সাহিত্যিকে অন্য এজন সাহিত্যিকৰ সাহিত্য কৃতিৰ প্ৰতি আকৃষ্ট হৈ যেতিয়া নিজৰ সাহিত্যৰ সচেতনভাৱে পোনপটীয়াকৈ প্ৰয়োগ কৰে তাক অনুকৰণ কৰে এটা কথা মন কৰিব অনুকৰণটো হ'ল সাহিত্যিকে জানি বুজি সচেতনভাৱে কৰা কৈছে এজন সাহিত্যিকে অন্য সাহিত্য কৃতিৰ সাহিত্যিকজন লেখক সাহিত্য কৃতি হ'ল তেওঁ লিখা গ্ৰন্থ মানে এজন সাহিত্যিকে আন গ্ৰন্থৰ দ্বাৰা আকৃষ্ট হৈ যেতিয়া নিজৰ সাহিত্যত তাক প্ৰয়োগ কৰে তেতিয়া তাক অনুকৰণ অধিক স্পষ্ট আৰু যত্ন সহকাৰে সচেতনভাৱে অথবা ইচ্ছাকৃতভাৱে আৰম্ভ কৰা পুনৰ কৈছোঁ মই এজন লেখকে সাহিত্যিকে আন সাহিত্য কৃতিৰ দ্বাৰা আকৃষ্ট হৈ সাহিত্যিকজনে নিজৰ সাহিত্য কৰ্মত তাক জানি বুজি বিভিন্ন দিশৰ প্ৰয়োগ কৰাটোকে ইমিটেশ্যন বা অনুকৰণ আৰু ইমিটেশ্যন বা অনুকৰণ ইচ্ছাকৃতভাৱে কেতিয়াবা আমি কালি পঢ়িছিলোঁ যে ৰিচেপশ্যনটো নজনা নুশুনাকেও কোনোবাই ল'ব পাৰে কিন্তু জানি বুজি নিজে প্ৰয়োগ কৰাটো ইমিটেশ্যন অনুকৰণ সদায় স্পষ্ট কিন্তু অনুকৰণত মৌলিকতাৰ অভাৱ দেখা যায় যেতিয়া এজন লেখকে আনক অনুকৰণ কৰিব তেতিয়া তেওঁৰ কি অভাৱ হ'ব
মৌলিকতাৰ অভাৱ। বা তেওঁ অনুকৰণ কৰি সৃষ্টি কৰা সৃষ্টিকৰ্মত মৌলিকতাটো পোৱা নাযায়। কোনো দেশৰ সাহিত্যকৃতিৰ বিশিষ্ট শৈলীও অনুকৰণৰ দ্বাৰা অন্য দেশত বিয়পি পৰিব পাৰে। উদাহৰণস্বৰূপে চনে ঠাইটো আদি থাকে। এই চনে ঠাইটো এইবোৰ আমাৰ নহয়, পাশ্চাত্যৰ ঠাইবোৰ হ'ল জাপান। এইবোৰ হুবহুভাৱে অনুকৰণ কৰে। যি চনত চনেট লিখে, চনেটৰ কেইটা শাৰী থাকে? তাৰ মৌলিকতা একো নাথাকে। হাইকু কবিতাবোৰ চুটি চুটি। লীনান ভট্টাচাৰ্যই বহুত হাইকু লিখিছে জাপানী হাইকু। ভঙা কলিজাত কোনে বিনাই, কবিতা মোৰ দুখৰ ঋতুৰ হেঁপায় কলিতা খায়। সেইটো কবিতা চুটি। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা মৃদু ভাস্কৰ। সেইটো তাৰপিছত প্ৰভাৱৰ পৰিমাণ অনুসৰি আন এটা প্ৰভাৱ হ'ল এডাপ্টেশ্যন। ৰিচেপশ্যন আৰু এডাপ্টেশ্যন। এডাপ্টেশ্যনটো হ'ল কোনো এক সাহিত্যিকৰ বা কোনো সাহিত্য কৰ্মৰ অনুকূল পৰিৱৰ্তন কৰি, মানে অনুকূলনটো এডাপ্টেশ্যনটোত কি হয়, অকণমান সলাব, পৰিৱৰ্তন কৰিব, কিন্তু ইমিটেশ্যনত নহয়। বহু কৈছে কোনো এক সাহিত্যিকৰ বা সাহিত্য কৰ্মৰ অনুকূল পৰিৱৰ্তন কৰি, মানে নিজৰ সুবিধা অনুযায়ী পৰিৱৰ্তন কৰি অন্য সাহিত্যিকত বা সাহিত্য কৰ্মত খাপ খোৱাকৈ যেতিয়া পুনৰ প্ৰয়োগ কৰা হয় তাক অনুকূলন বা এডাপ্টেশ্যন বুলি কোৱা হয়। প্ৰয়োজন অনুসৰি পৰিৱৰ্তন কৰি লয়, কিন্তু তাক খাপ খোৱাকৈ পৰিৱৰ্তন কৰে। এইটো অনুকূলন, এডাপ্টেশ্যন। যেনে কেনেকৈ পৰিৱৰ্তন কৰিছে। মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছে। ৰামায়ণ ৰচনা কৰোঁতে তেওঁ হুবহু একে ৰখা নাই, তেওঁ পৰিৱৰ্তন কৰিছে। সেই পৰিৱৰ্তনটো তেওঁ কি কৰিছে? অসমৰ পাঠকৰ অনুকূলে কৰিছে। মাধৱ কন্দলীৰ ৰামায়ণত যি চৰাই চিৰিকটি, গছ, ফল ফুল এইবিলাক আছে, সেই ফল ফুল, গছ, চৰাই চিৰিকটি, জীৱ জন্তুৰ নামবোৰ ক'ৰ? অসমৰ থলুৱা। সেইটো হ'ল এডাপ্টেশ্যন। অনুকূলনতো অনুকৰণৰ দৰে ইচ্ছাকৃতভাৱে কৰা কথাটো অৱশ্যে যেনেকৈ আমি কৈছিলোঁ যে ইমিটেশ্যনটো, অনুকৰণটো ইচ্ছাকৃতভাৱে কৰে আৰু এডাপ্টেশ্যনটো ইচ্ছাকৃতভাৱে কৰে, কৰোঁ বুলি কৰে। তুলনামূলক সাহিত্যৰ অধ্যয়নত সাহিত্য মূল্যায়নত ইয়াৰ প্ৰয়োজনীয়তা দেখা যায়। সাহিত্যৰ যেতিয়া আমি মূল্যায়ন কৰিম, মানে কিমান আগবাঢ়িছে, কিমান পিছ পৰি আছে, কিমান ভাল হৈছে, কিমান দুখ আছে, মূল্যায়ন কৰোঁতে এডাপ্টেশ্যনটো আলোচনা কৰা হয়। অনুকৰণ, ইমিটেশ্যন, অনুকূলন, এডাপ্টেশ্যন। এটা হ'ল পুনঃ সৃজন। চোৱা, পুনঃ সৃজনটো যাক ইংৰাজীত কয় ৰিক্ৰিয়েশ্যন। এইটো পৰীক্ষাত দি দিয়ে যে পুনঃ সৃজন শব্দটোৰ ইংৰাজী পৰিভাষা কি? ৰিক্ৰিয়েশ্যন। আৰু পুনঃ সৃজন এই পৰিভাষাটো আৰু কি পৰিভাষা বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়? অনুবাদ শব্দটো বুজাবলৈ আজিকালি পুনঃ সৃজন শব্দটো ব্যৱহাৰ কৰা হয়। অনুবাদ অনেক প্ৰকাৰৰ আছে। শব্দানুবাদ, ভাৱানুবাদ, গদ্যানুবাদ, অক্ষৰানুবাদ, বিষয়ানুবাদ, অনুবাদ। কিন্তু এতিয়া মানুহে অনুবাদ নকৰে, এতিয়া মানুহে কি কৰে? পুনঃ সৃজন কৰে, ৰিক্ৰিয়েশ্যন। কোনোবা ইংৰাজী কবিতা এটা লয়, তাক অসমীয়াত লিখিছে, তাক অনুবাদ অনেক প্ৰকাৰ হ'ব পাৰে। এটা শব্দানুবাদ, অকল শব্দটো অনুবাদ হৈ যাব পাৰে। যেনে মই এটা বাক্য আগতেও কৈছিলোঁ চাগে, ৰুম ৱাজ নট বিল্ট ইন এ ডে। তাক অনুবাদ কৰা
ৰোমান সাম্ৰাজ্য একেদিনাই প্ৰতিষ্ঠা হোৱা নাছিল। ৰোম ৱাজ নট বিল্ট ইন এ ডে। টংকেশ্বৰে এটা অনুবাদ কৰিছে ৰোমান সাম্ৰাজ্য একেদিনাই প্ৰতিষ্ঠা হোৱা নাছিল। আৰু কোনোবাই কোৱাচোন, কোৱা। মই একদম বুজিবলৈ নালাগে, মই যিটো কৈছোঁ সেইটো কৈ দিয়া। ৰোম ৱাজ নট বিল্ট ইন এ ডে, সেইটো মই অনুবাদ কৰিব কৈছোঁ। টংকেশ্বৰে কৈছে ৰোম সাম্ৰাজ্য একেদিনাই নিৰ্মাণ হোৱা নাছিল। ই ট্ৰান্সলেট কৰিছে, মই তহঁতকো ট্ৰান্সলেট কৰিব। ৰোমান সাম্ৰাজ্য একেদিনাই সৃষ্টি হোৱা বস্তু নহয়। কি কোৱাটো কি কৈছিলোঁ? ইলেকশ্যন কাগজখনত ৰোম ৱাজ নট বিল্ট ইন এ ডে। মই ক'লো ট্ৰান্সলেশ্যন কেইবা প্ৰকাৰৰ থাকে। এটা ক'লো শব্দানুবাদ, এটা কৈছোঁ অক্ষৰানুবাদ, এটা কৈছোঁ ভাৱানুবাদ। ৰোম ৱাজ নট বিল্ট ইন এ ডে, টংকেশ্বৰে ক'লে ৰোম সাম্ৰাজ্য একেদিনাই নিৰ্মাণ হোৱা নাছিল। ট্ৰান্সলেট কৰিছে, মই তহঁতকো ক'বলৈ কৈছোঁ। কি কৰে পাতিছোঁ? যিমান বেয়া বেয়া শব্দ আছে চব মই লগাম। ট্ৰান্সলেট কৰ। স্কুলত নহ'লে আকৌ স্কুললৈ যাব। ৰোম ৱাজ নট বিল্ট ইন এ ডে। টংকেশ্বৰে এটা ট্ৰান্সলেট কৰিছে ৰোম সাম্ৰাজ্য একেদিনাই নিৰ্মাণ হোৱা নাছিল। সেই অনুবাদটো হ'ল শব্দানুবাদ, যিটো শব্দৰ অনুবাদ। ট্ৰান্সলেট কৰি দেখুৱা। কি কি ক'লি? ৰোম ৱাজ নট বিল্ট ইন এ ডে, তই ট্ৰান্সলেট কৰিব নোৱাৰি না। সেইটো ই ক'লে এই ৰোমান সাম্ৰাজ্য বুলি চব গাধৰ গাধা। ইংৰাজী দেখা তহঁতে ফেল। ট্রান্সলেট করে দেব। তো এটা ৰোম ৱাজ নট বিল্ট ইন এ ডে বাক্যটো যে লিখিবলৈ মনতে আছে ইমানেই কাট। ইংৰাজী পঢ়িলেহে জানিবি, গ্ৰামাৰখন পঢ়ি চাব লাগিব, তেতিয়াহে গম পাবি। ট্রান্সলেট কৰ মোক দেখুৱা। এইটো শব্দানুবাদ হৈছে, শব্দৰ অনুবাদ, ভাৱানুবাদ। ৰোম সাম্ৰাজ্যৰ নিৰ্মাণ ইও একেটাকে কৈছে, তহঁতি একেটাতে লাগি আছ। ৰোমান সাম্ৰাজ্যখন এনেকুৱা এটা ৰোম ৱাজ নট বিল্ট ইন এ ডে ট্ৰান্সলেট কৰিব পৰা নাই, লাজ লগাই এইটো ল'ৰা ছোৱালী পাই। এইটো হ'ল শব্দ, অকল শব্দটো ট্ৰান্সলেট কৰিছ, সেইটো নহ'ব নহয়। ৰোম ৱাজ নট বিল্ট ইন এ ডে, এইটো ৰোম সাম্ৰাজ্য একেদিনাই নিৰ্মাণ হোৱা নাছিল বুলি ব্যৱহাৰ কৰে নেকি? অসমীয়াত কিহত ব্যৱহাৰ কৰে? কি বুজাবৰ কাৰণে ব্যৱহাৰ কৰে?
ছাৰ লোক সাম্ৰাজ্যত প্ৰতিষ্ঠা হ'বৰ বাবে সকল লোক সাম্ৰাজ্যতে লাগি যায় মই কিছু ভাবানুবাদ কিহত ব্যৱহাৰ কৰে ৰোম ৱাজ নট বিল্ট ইন এ ডে কি কথা ক'বলৈ হ'লে ব্যৱহাৰ কৰে কয় নেকি আমাৰ মানুহে কেতিয়াবা অসমীয়াত কয় নেকি ৰোম সাম্ৰাজ্য একেদিনাই ব্যৱহাৰ নাছিল বুলি কয় নেকি তেনেহ'লে এইটো ক'ত ভুকুতে কল নপকে পঢ়া শুনা নাই অকল মোবাইল 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 লগা নিজেও গাঠা গাঠাই ধৰি মোকো গাঠা কৈ মাৰিছোঁ এইটো কি প্ৰসংগ মই ৰিক্ৰিয়েশ্যনৰ প্ৰসংগত কৈছিলোঁ পুনৰ সৃজন মানে এতিয়া মানুহে ট্ৰান্সলেশ্যন নকৰে এতিয়া পুনৰ সৃজন কৰে এটা বস্তু পাই পেলাই তাক নতুনকৈ সৃষ্টি কৰে সেই কথাটো লৈ পেলাই মই কৈছোঁ এইটো পৰীক্ষাত আহে পুনৰ সৃজন বা ৰিক্ৰিয়েশ্যন শব্দটো দি দিব ইয়াৰ অসমীয়া পৰিভাষাত দি দিয়ে আৰু হয়তো শ্বৰ্ট নোট দি দিব পাৰে ৰিক্ৰিয়েশ্যন কথাটো বুজি লোৱা পুনৰ সৃজন মানে এতিয়া আৰু অনুবাদৰ কথাটো নাই এই যে মই যিটো কথা এইটো তহঁতি ৱৰ্ডিক দিছ ইজ কল ৱৰ্ডিক ট্ৰান্সলেশ্যন আৰু লেটাৰ ট্ৰান্সলেশ্যন মানে কি ইংৰাজীত লিখা আছে ৰুম ৱাজ নট বিল্ট ইন এ ডে ইংৰাজী আখৰ তুমি যদি অসমীয়াত লিখি দিয়া ৰুম ৱাজ নট এনেকৈ এইটো হ'ব আক্ষৰিক অনুবাদ এতিয়া মই বিচাৰিছিলোঁ ভাবানুবাদ তুমি ইংৰাজী নাই নেজানো একেবাৰেতো তুমি সঁচাকৈ নেজানো দেই ক'ত চাকৰি পাবা ইংৰাজী গ্ৰামাৰখন পঢ়া নাই নপঢ় আছে নাই ইংৰাজী গ্ৰামাৰ ইংৰাজী গ্ৰামাৰটো আছে ন ইমান দুৰ্বল হ'ল ইংৰাজী ইউ আৰ নট অনলি উইক ইন ইংলিছ but also you are weak in Assamese also. Although Assamese is your mother tongue, but you are so poor in Assamese also, I think. Iman bad. Mane gali paibula iman gali gali. Sir, deported to অসমীয়াত কি হ'ব ৰে নিজে ঘৰ চাই ল'বি যেন কুকুৰ টেন তামোল সপ্তাহানুবাদ কি সপ্তাহানুবাদ সপ্তাহটো সপ্তাহানুবাদটো কেনেকুৱা হ'ব নিজে চাই ল'বি ঠিক আছে নহ'লে এনেকৈ মই কৈ দিলোঁ এনেই শুনিলি আকৌ পিছত পাহৰি যাবি নিজে যদি ঘৰত বিচাৰি চাওঁগৈ সেইটো কেতিয়াও পাহৰি যাওঁ অকল টিক ফৰ টেটেই নহয় আৰু যিমান আছে এনেকুৱা বিচাৰিছোঁ গাখীৰতে মহৰ প্ৰতি ইংৰাজীত কি হ'ব বিচাৰি পেলাই উলিয়াই আৰু ডিছকাশ্যন হ'ব লাগে সেইবোৰ তহঁতৰ মাজত তেতিয়াহে ফ্ৰেণ্ডৰ মাজত ডিছকাশ্যন সেইবোৰ লাগে গ্ৰুপ হৈ পেলাই এইবিলাক ডিছকাশ্যন কৰিব তেতিয়াহে বহুত নম্বৰ পাব নহ'লে চাকৰিবোৰ তহঁতৰ আনে খাই খাই দিবই এতিয়া হেৰি হ'ল আৰু মই আজি এৰি দিওঁ আজকে আমি ছেড়ে দিব আমার ফোন তো আহিলে না ফোন আহিলে কোন কই বলে সবরে তো অ্যাটেন্ডেন্স আছে না না দূর এর না আজি খবর আজি গালি খবর দিবি নি কিছু খাব